গুণগুণে সঁচা কথাবোৰ কৈ গ'ল আৰু আমি মিছা বুলি মানি ললো। সেইকাৰণে গুণগুণৰ আজি এনেকুৱা অৱস্থা। আচল দুখী মই। মা, তেনেকে নেভাবিবিচোন। তই বুলিয়েইটো নহয়। বেট কৰিব লাগিব। কেনেকুৱা হ'ব কচোন? এটা কথা বিচাৰি বহুত কষ্ট পাইছা ন? এতিয়া আৰু কষ্ট কৰিব নালাগে। এতিয়া মই এইখিনি ধুনীয়াকে বনাই লওঁ, তুমি ধুনীয়াকে চাই থাকা দেই। টোপনি কেনে কৈছে? টোপনি যাব নোৱাৰা? আমাৰ ঘৰত যে দিনটো আছে, লাভ দেই তোমাৰ। মেডিচিন আছে আছে, মেডিচিন আছে তোমাৰ কাৰণে। এইটো মেডিচিন, এইয়া মেডিচিন। তোমাৰ মেডিচিন মই লৈ আহিছো। আচলতে বিপুলে ইনজেকশ্যন দিব পাহৰি, চ' তোমাৰ সেই ইনজেকশ্যনটো মই দি দিওঁ। তুমি একদম উৎপাত নকৰিবা। মানে আচলতে কি জানা, কোৰ্চটো সদায় কমপ্লিট কৰিব লাগে। কোনখনত ল'বা এতিয়া? কোনখন? ৰুমৰ উৎপাত নকৰিবা। হে, কি কৰিবলৈ আহিছে আপুনি? গুণগুণক আপোনাৰ পাগল সন্তানে মাৰিলে নে নাই তাকে জানিবলৈ আহিছে। প্ৰথম বিয়াৰ প্ৰস্তাৱ লৈ আপুনি মোৰ ঘৰলৈ আহিছিল, মই যোৱা নাছিলো। নিজৰ সন্তানৰ স্বভাৱ চৰিত্ৰৰ কথা নাজানে কেনেকুৱা মাক আপুনি? হয়, মই যোগ্য মাক হ'ব নোৱাৰিলো। মোৰ সন্তানৰ সকলোবোৰ ভুল মই গাত পাতি লৈছো। এতিয়া গাত পাতি ললে কি হব? গুণগুণৰ এতিয়ালৈকে একো খা খবৰ নাই। মোৰ ছোৱালীজনীক অনুৰাগী কি কৰিলে বাৰু? আপুনি অনুৰাগক কি শিক্ষা দিছিলে? ৰাক্ষস হোৱাৰ শিক্ষা। মই আপোনাৰ দুখত সমভাগী হবলৈ আহিছিলো, আপোনাৰ এই কথা শুনিবলৈ অহা নাই। শুনিব লাগিব। ভুল কৰিছে আপুনি। ঠিক আছে, সন্তানক চিনি নোপোৱাটো বাৰু মোৰ ভুল আছিল, কিন্তু আপুনি জানো গুণগুণক চিনি পালে? তাই সুখী নহব বুলি জনাৰ পিছতো আপুনি জেদ কৰি বিয়াখন ঠিক কৰা নাছিলনে? মই বাৰু বিয়াৰ প্ৰস্তাৱ লৈ গৈছিলো, কিন্তু অধিৰথৰ পৰা গুণগুণক আঁতৰাবলৈ তাই দুখবোৰৰ কথা নাভাবি বিয়াখন পাতিবলৈ আপুনি জোৰ কৰিছিল। সেইটো কথা আপুনি পাহৰি নাযাব। কিন্তু আজি আপুনি নিজৰ দুখবোৰৰ কথা পাহৰি মোক গালি পাৰিছে। আপুনি নিজেই কি কৰিছিল? অনুৰাগে গুণগুণৰ ধ্বংসযজ্ঞ পাতিছিল সঁচা, কিন্তু তাত পূৰ্ণাহুতি আপুনি দিছিল। সি বাৰু এদিন নহয় এদিন তাৰ কামৰ বাবে শাস্তি পাবই, কিন্তু আপুনি গুণগুণৰ প্ৰধান অপৰাধী। আপুনিনো কি শাস্তি পালে? গিৰিয়েকে যে ঘৈণীয়েকক কিবা এটা সুধি আছে, সেইটো উত্তৰ দিব লাগে নে নালাগে? নে কাৰোবাৰ লগত ডেটিং মাৰিবলৈ গৈ আছে? এইবোৰ কথা মই কিন্তু ভাল নাপাওঁ দেই, কৈ দিছো। কিবা লাগিছিল নেকি তোমাক? তোমাক লাগে মোক। কেনেকে সময়বোৰ পাৰ কৰিছো মইহে জানো। মোক এনেকে এৰি আহিবলৈ তোমাৰ অলপো বেয়া লগা নাই নে? অলপ সময়ো মই শান্তিত থাকিবলৈ পৰা নাই। কেইদিনমান থাকিলে অভ্যাস হৈ যাব দিয়া। বিয়াৰ আগতেতো এনেও অকলশৰে আছিলা। আমি একেলগে থকাৰ কিমান দিনো হৈছে? আমাৰ বিয়া হৈছে পাহি। মোৰ জোৰ জবৰদস্তিত হৈছিলে, তোমাৰ মন নাছিলে। কিন্তু মই তোমাক এতিয়া ভাল পাবলৈ লৈছো। মিছা কথা। তোমাক ইমান অশান্তি দিয়া মানুহজনীক কেনেকে ভাল পাব পাৰা? সঁচাকে কৈছো, লাগিলে ঘৰৰ সকলো কাম মই কৰিম। এমাহ দুমাহ কি, লাগিলে গোটেই জীৱনটো বইল খাম। মই তোমাৰ পৰা আৰু আঁতৰি থাকিব নোৱাৰো। পাহি ব'ল আৰু ঘৰলৈ যাওঁগে। পাহি ব'লাচোন। মই তোমাক কেনেকে টানি নিওঁ কোৱাচোন? নিজে ব'লা না। তোমাৰ
ভাতৰ বইল খাবলৈ মোৰ জিভাখনে লগ লগাই আছে অ' ব'লা না নহ'লে কিন্তু মই চিঞৰি কান্দি দিম ইয়াতে ৰ'বা আকৌ মই যাম না পাৰি কি হ'ল কি ক'লে তেওঁলোকে পুলিচে ডক্টৰ বিপুলক ধৰিছে মানে সেইজন ডক্টৰ যোনজনে গুণগুণাক পাগল কৰিবলৈ চেষ্টা কৰিছিল চিকিৎসাৰ নামত আৰু অনুৰাগৰ লগত যিহেতু প্লেনিঙত আছে গতিকে এওঁক ধৰিলে গোটেই কেছটো ওলাই পৰিব অনুৰাগ বহুত চতুৰ সি নিজৰ কামৰ কাৰণেহে ডক্টৰজনক ব্যৱহাৰ কৰিব বাকী তাৰ প্লেনবোৰৰ কথা ডক্টৰজনক ক'ব বুলি মোৰ একেবাৰে বিশ্বাস নহয় আৰু সেইবোৰ কথা সি নিজৰ ক্ল'জ ফ্ৰেণ্ডৰ বাহিৰে বেলেগ কাকো নকয় তাইক এতিয়া ক'ত বিচৰা যায় আৰুনো ক'ত বিচাৰিম দাদা চবতেতো বিচাৰিলোৱে আৰু এনেকৈ তথ্য নোহোৱাকৈ ক'তনো বিচাৰি থাকিম কওকচোন মোৰ মতে আমি থানালৈ যোৱাটোহে ভাল হ'ব নেকি কি ঠিক ডক্টৰজনৰ পৰাতো কিছুমান কথা আমি জানিবওতো পাৰোঁ এনেকৈ বাহিৰত বিচাৰি কৰি থাকিলে একো কাম নহ'ব সময়বোৰ বৰ জটিল হৈ গৈছে দৰ্শন তাইক বিচাৰি পোৱা যিমানেই দেৰি হ'ব কথাবোৰ সিমানেই বেয়া ফললৈ যাব হ'ব দিয়ক দাদা চিন্তা নকৰিব আমি কৈ দিওঁ কাৰণ গুণগুণক সিহঁতে কৰা অত্যাচাৰৰ লগত আপুনি কোনো কাৰণত জড়িত নহয় বুলি মই গম পাইছোঁ কিন্তু এইটো কথা মোৰ মানুহবোৰে আচৰিত লাগিছে যে অনুৰাগৰ বৰ্তমানৰ ঠিকনাটো আপুনি নাজানে আপুনি বিশ্বাস নকৰিলে মই কি কৰিম ছাৰ ময়ো যেনে তেনে তাক এবাৰ লগ কৰিবলৈ বিচাৰিছোঁ তাক মই বেয়া কামবোৰ এৰিবলৈ বুজাবলৈ বিচাৰিছোঁ কিন্তু সি ফোনটো চুইচ অফ কৰি থৈছে অনুৰাগক আৰু কথাবোৰ বুজাই লাভ নাই মই বুজিছোঁ আপুনি যিহেতু তাৰ মাক গতিকে তাৰ সুৰক্ষাৰ কথাটো আপুনি চিন্তা কৰিব কিন্তু আপোনাক মই এটা কথা বুজাই কওঁ সি যদি কিবা কাৰণত গুণগুণক মাৰ্ডাৰ কৰে তেতিয়াহ'লে তাৰ শাস্তি কিন্তু ভয়ানক হ'ব গতিকে সময় আছে কিবা যদি জানে মোক ক'লে ভাল হয় মই আপোনাক সঁচা কথা কৈছোঁ তাৰ বিপদ বাঢ়ি যোৱাটো মই নিবিচাৰোঁ কিবা খবৰ পালে মই আপোনাক নিশ্চয় জনাম ঠিক আছে দিয়ক আপুনি যিহেতু একো নাজানে গতিকে তাততো আমাৰ একো উপায় নাই কিন্তু এটা কথা আপোনাক কৈ থাকোঁ যদি সি কিবা কাৰণত গুণগুণক হত্যা কৰে তেতিয়াহ'লে কেছটো আমি আদালতলৈ নপঠিয়াওঁ স্পটতে মই তাক এনকাউণ্টাৰ কৰিম এনেকুৱাটো শ্ৰদ্ধান জীয়াই থাকি একো লাভ নাই ৰখিছনে নাই তই ৰখিছনে দৰ্শন এৰি দিয়ক মোক এৰি দিয়ক মই একো কৰা নাই তই যদি একোৱে কৰা নাই তই কৰাইছিলি কিয় অনুৰাগে মোক আপোনালোকৰ পৰা দূৰত থাকিবলৈ দিছিলে সেইদিনা আপুনি মোক থাকি দি অনুৰাগৰ কথাবিলাক উলিয়াই নাছিলে জানো তেতিয়া শুনিছোঁ সি হেনো ডাঙৰ ফাঁচিছে দুখ নাথাকে মোৰ এইবোৰত ফাঁচিব মন নাই এনেও মোৰ বন্ধুৰ ওপৰত ভৰসা নাই আপোনাক আমি বেলেগ একো কথাই নুসুধো মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ দিয়ক অনুৰাগ ক'ত আছে সেয়া আপুনি মোকে সন্দেহ কৰিলেনে সি ক'ত আছে মই নাজানো আজি বহুত দিন হ'ল মোৰ তাৰ লগত দেখা দেখি নাই ঐ সঁচা কথা কবি নে থানালৈ চোচৰাই লৈ যাম ক চা আমি কিন্তু তোক বহুত মৰমত বুজাইছো পুলিচ চাকৰিত তোৰ বাকলি এৰুৱাই দিব অঁ মই সঁচা কথাই কৈছো অঁ সেইদিনা এটা কথা আপোনাক মই কোৱা নাছিলো অনুৰাগৰ গাৰ্লফ্ৰেণ্ডৰ নাম উপহানা আছিলে বৰ সোনকালে কলি আপুনি এটা কথা ভালদৰে ভাবকচোন অনুৰাগ ক'লৈ যাব পাৰে চাওক আমি জনামতে সি গুৱাহাটীৰ পৰা ওলাই যোৱা নাই গতিকে আপুনি তাৰ বন্ধু হিচাপে সি ক'তে জানিব পাৰে গুৱাহাটীত আৰু তাৰ ক'ৰবাত ঘৰ আছে নেকি ভালদৰে ভাবি কওক আমাৰ কাৰণে এই কথাটো জনাটো বহুত দৰকাৰী নাই তাৰ আৰু ক'ত ঘৰ আছে মই নাজানো কিন্তু দক্ষিণ গাঁৱৰ ফালে তাৰ এটা চেম্বাৰ আছে বুলি মই শুনিছোঁ আমি তাত খবৰ কৰিছোঁ